আপুনি চলাইছিলে? সেইকাৰণে মানে ৰেড ফিটাটো মাৰি দিছে মানে এইটো ক্ৰছ নকৰাৰ কাৰণে না। দাদা আপুনি কিমান দিন ধৰি চলাই আছে এনেকুৱা নাওটো? 7 বছৰ। দাঁত চাও দাঁতটো চাব হৈ গ'ল নাই? মোৰ নিচিনা ক্লিন হলে হয়। তই কলগেটৰ দাঁত মজা না? কলগেটৰ মজা। আৰু তই? মই 12 পিছাল। মই 12 পিছাল। ৰেড লেভেল। তই নিম পাতা ডালে দিবা না? নিম পাতা নাই। নিম পাতা নাই নেকি? নাই মোৰ নাই। ফ্ৰেণ্ডছ মই আহি পালোঁ পানীমূৰ ৱাটাৰফল চাব। এই ৱাটাৰফলটো কেনেকৈ ভালকৈ এক্সপ্ল'ৰ কৰিব লাগে এইটো ভিডিঅ'ত আছে, ভিডিঅ'টো একেলগে চাই থাকিব। এতিয়া আমি ৱাটাৰফলটো চাবৰ কাৰণে লাইফ জেকেট লগাই আছোঁ, এতিয়া যাম। এইটো প্ৰচেনজিৎ যাব, এইটো বেৰ লগাই আছে। এইটো দেবু হয়, এইটো দেবু যাব। উল্টা হৈ আছে, চিধাকে পিন তহঁতে। ময়ো যাম তহঁতৰ লগতে। কেনে লাগি আছে? ভাল লাগি আছে। দাদাই ইমান ধুনীয়া, দাদাই ব্লগাৰ হয় না? হয় না দাদা? দাদাও ব্লগ কৰি আছে, আমিও কৰি আছো। সৰুৰ পৰা মানুহে ডাঙৰ হয়। ৱাটাৰফলটো কেনে লাগিল দাদা? হা সঁচাই নে? আপুনি এতিয়ালৈকে কেইবাৰমান আহিছে? ফাৰ্ষ্ট টাইম? সঁচাই নে? ক'ৰ পৰা আহিছে? গোলাঘাট। অ'কে। ৱাটাৰফলটো বহুত ধুনীয়া হয়, চিনটো মই আপোনালোকক এতিয়া দেখাই দিম ভালকৈ, একেবাৰে বহুত বঢ়িয়া চিন হয়। এই ৱাটাৰফলটো দেখা পাইছে না ফ্ৰেণ্ড? এইটোৱে হ'ল পানীমূৰ ৱাটাৰফল মেইন। এতিয়া আমাৰ নাওটো তাতেলৈকে যাব, পৰা তাৰ ওচৰৰ পৰা আমাক এটা ৰাউণ্ড মাৰি আনিব আৰু মানে বহুত বঢ়িয়া লাগি আছে ৱাটাৰফলটো একচুৱেলি মানে চাবলৈ। আপোনালোকে যদি ওচৰৰ পৰা চাই আৰু বেছি ভাল লাগিব। তো এবাৰ হ'লেও এইটো প্লেচত আহিব। এইটো একচুৱেলি পিকনিক প্লেচ হয়, তাতে আপোনালোকে ফেমিলি লৈ আহিব পাৰিব। ধুনীয়া প্লেচ হয়, বহুত বঢ়িয়া হয়। আহিলে গম পাব বহুত মজা হয় দেই। This is our Assam. This is wow. ইমান স্পীড পানীৰ ফ্ৰেণ্ড আৰু ইমান ধুনীয়া লাগিছে না ৱাটাৰফলটো, মানিব লাগিব। পানীটো ইমান ক্লিন চাব পাৰে, বহুত বঢ়িয়া লাগিছে। ইমান ওচৰৰ পৰা চালোঁ। আপোনালোকে আহিলে এবাৰ হ'লেও ভিজিট কৰিব। আমাৰ অসমত পানীমূৰ আছে, আহিলে ভিজিট কৰিব ফ্ৰেণ্ড। তই কি কৰি আছা? পানী দি চুলি বুলি ধুই আছা যে? কি কৰিম আৰু, পানী নাই, কি কৰিম আৰু। দাঁতটো কি হ'ল? দাঁতত কি হ'ল? দাঁত মছলা। এই গুটকা খাই দাঁত চাত চেচ তাৰ আৰু। দাঁতটো চাও, দাঁত চাও। এইটো চিকৰৰ কামত চিকৰ যদি নলয় 10 টকাৰ এটা কলগেট ল'লে কি হ'ল হয়? দাঁতটো চাব হৈ গ'ল নাই? মোৰ নিচিনা ক্লিন হলে হয়। তই কলগেটৰ দাঁত মজা না? আৰু তই? মই 12 পিছাল। মই 12 পিছাল। ৰেড লেভেল। তই নিম পাতা ডালে দিবা না? নিম পাতা নাই। নিম পাতা নাই নেকি? নাই মোৰ নাই। So guys, finally view বহুতে ভাল লাগিছে। ভিউটো বহুত বঢ়িয়া লাগিল। আমাৰ দাদাই লৈ গৈছিল। দাদা আপুনি কিমান দিন ধৰি চলাই আছে এনেকুৱা নাওটো? 7 বছৰ। বহুত জেগাৰ পৰা মানুহ আহে না ইয়াতে? ফৰেনৰ পৰা আহি পাইছে না আজিলৈকে? আহি পাইছে। সেইগিলাটো আমাৰ ইণ্ডিয়াৰে হয়, ফৰেনৰ ইণ্ডিয়াৰ বাহিৰৰ পৰা আহিছে না? আপুনি চলাইছিলে? আজিলৈকে এনে কিবা বেয়া হৈছে নেকি ইয়াতে মানে? সেইকাৰণে মানে ৰেড ফিটাটো মাৰি দিছে মানে এইটো ক্ৰছ নকৰাৰ কাৰণে না। তো ফ্ৰেণ্ড আপোনালোকে যদি আহে ইয়াতে এটা চাব পাৰে, ইয়াতে ৰেড এইটো যে ক্ৰছিং লাইন দেৱা আছে, সেইটো ক্ৰছ নকৰিব আপোনালোকে। তো নিজৰ সেফটি হ'লে মানে নিজৰ কাৰণে ভাল দেই। তো ভালকৈ আপোনালোকে এইটো মানে নিজকে আহিব, ভালকৈ ফুৰিব, গোটেইখিনি মানে আপোনাৰ নিজৰ হিচাপত মানে আহিব। কিন্তু এই ক্ৰছিং লাইনটো মানে ক্ৰছ নকৰিব নিজৰ সেফটিৰ কাৰণে। টকাটো ডাঙৰ কথা নহয়, জাষ্ট 100 ৰুপিছত দাদা আমাক ব'টত ধুনীয়াকৈ ৱাটাৰফলটো চিন দেখাই দিছে। একচুৱেলি 100 টকাটো ডাঙৰ নহয়, কিন্তু নিজৰ 100 টকাতে দি ওলাই আহি চাব লাগে ৱাটাৰফলটো। নিজৰ লাইফৰ ৰিক্সত যাব নালাগে, হয় নে নাই? মই মাৰিব পাৰিম নে এবাৰ? প্ৰথমবাৰ চলাই আছো, টাৰ্ণিংটো লৈ আছো, চাব পাৰে আপোনালোকে। কিন্তু মই ব্ৰহ্মপুত্ৰ নদীতো মাৰিছো, বাৰ ঘূৰি থাকে নাওটো জেগাতে।
ভাল লাগিল আপোনালোকে আহিব পাৰিব ভিজিট কৰিব পানী মোৰ বেষ্ট প্লেচ হয় আমাৰ দাদা ওটা আহিছে দাদা গোলাঘাটৰ পৰা আহিছে ব্লগ বনাই আছে হয় না সৰু সুৰা নহয় দে দাদা ভালে ব্লগ বনাইছে পুৰা GoPro লৈ দাদা আপুনি ক'ৰ পৰা ডিফু এটা ডিফুৰ পৰা এটা গোলাঘাটৰ পৰা পুৰা ব্লগিঙৰ কাৰণে আহিছে জাগাটো পুৰা ধুনীয়া লাগিল না পুৰা পিচফুল জাগা হয় না দিয়া এইটো ৱাটাৰফল ধুনীয়া পুৰা সৰু এটা ৱাটাৰফল আছে ইয়াতে বহুত ধুনীয়া ৱাটাৰফল হয় চাব পাৰে ফ্ৰেণ্ড এক্সিডেণ্ট এনেকৈ বহি চেল্ফি ভুলতো নউঠিব ফ্ৰেণ্ড আপোনালোকে নিজৰ লাইফটো সিহঁতে নিজে ৰিক্সত পেলাই আছে তাৰ পৰা ফটককৈ কিবা এটা যদি হয় পিছফালে পৰিলে কি হ'ব আপোনালোকে ভাবকচোন এবাৰ দাদাই অলপ আগতে কৈছে যেন দাদা আমাৰ নাও চলাই আছে আজি যে 3 বছৰ আগতে কোনোবা তাতে তাৰ পৰা পিছল খাই কিনি পৰি তাৰ মৃত্যু হ'ল তো নিজৰ লাইফটো নিজে ৰিক্সত নেপেলাব আহিলে ভালকৈ ফুৰিব ভালকৈ থাকিব নিজৰ চেফটি নিজৰ ওপৰত থাকিব তো এতিয়া আমাৰ ৰাউণ্ড 2 কমপ্লিট হ'ল জাষ্ট ₹100 পাৰ পাৰ্চন তো আপোনালোকে ₹100 পাৰ পাৰ্চন দিলে সেইটো পূৰা গোটেই এইটো ৱাটাৰফল হওক এইটো গোটেইখিনি ৰাউণ্ড মাৰে আপোনালোক ভালকৈ লৈ আহিব দাদাই আৰু এইটো ইয়াতে আহিলে পাব দেই দাদা দাদা আপুনি ইয়াতে গোটেই দিনটো থাকে না ৰাতিপুৱা 5টাৰ পৰা একদম সন্ধিয়া 4:30 তো ₹100 জাষ্ট ₹100 ইয়াতে পিজ্জা আছে দাম কম তো আপোনালোকে আহি মানে পুৰা এক্সপ্ল'ৰ কৰিব পাৰিব যিকেইটা ৱাটাৰফল আছে গোটেইখিনি ধুনীয়াকৈ এটা পুৰা ৰাউণ্ড কৰি দেখাই দিয়ে আৰু এতিয়া আমাৰ হ'ল আৰু কমপ্লিট আমি আহি পালোঁ ফাইনেলি শেষ হ'ল আমাৰ ট্ৰিপটো তো এতিয়া আমি নামিব লাগিব আৰু উপায় নাই কিন্তু ভাল লাগিল 100 টকা হিচাপত মানে যিখিনি মানে আমি পুৰা ফুৰিব পাৰিছোঁ বহুত বঢ়িয়া আছিল 100 টকা দেখা যায় এইটো ডিজাৰ্ভ কৰে যে হিচাপত মানে ট্ৰিপটো ইমানো বেয়া নাছিল ভালে আছিল আপোনালোকে ফাষ্ট ফুড খাই পইচাটো বৰবাদ না কৰি 100 টকা দি ইয়াতে আহি কিনি ট্ৰেভেল কৰিব পাৰে দে एग्जाम्पल भैया का मंथली कितना इनकम हो जाता है पर हेड तो सिस्टम में आ गया ইনকামটো ক'ব নালাগে হয় না ইনকামটো ক'ব নালাগে নিজৰ ওপৰত নিজে থাকক ইনকামটো মানুহ কিমান কমাই ক'ব নালাগে এটা উপায় নাই यार পাপৰ না ফালে আহিলে সুবিধা ও ওয়াও ফাইনেলি মই আহি পালোঁ এইটো পাৰত হেল্ল' আহিলে জাষ্ট ₹100 ইমানো বেয়া ট্ৰিপ নাছিল বহুত বঢ়িয়া লাগিল তো আপোনালোকে পানীমূৰত আহিলে এইটো ট্ৰিপ এবাৰ হ'লেও ট্ৰাই কৰিব দেই বঢ়িয়া ট্ৰিপ দিছে দাদা লাইফ জেকেটটো